আজিৰ পৰা সত্ৰনগৰী বৰপেটাত দৌল মহোৎসৱ ৫ দিনীয়াকৈ আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ গোন্ধ যাত্ৰাৰে আৰম্ভ হ'ব প্ৰথম দিনাৰ কাৰ্যসূচী দৌল মহোৎসৱক লৈ উখল মাখল হৈ পৰিছে এতিয়া সত্ৰনগৰী বৰপেটা দ্বিতীয় তৃতীয় আৰু চতুৰ্থ দিনা অৰ্থাৎ ৩ পৰা ৫ মাৰ্চলৈ ভৰ দেউল ৬ মাৰ্চত বৰপেটা সত্ৰৰ দৌল মহোৎসৱত অনুষ্ঠিত হ'ব হুঁৱলি ভক্তক আদৰিবলৈ সাজু হৈছে সত্ৰনগৰী বৰপেটা ৩ মাৰ্চত বৰপেটা দৌল মহোৎসৱলৈ যোৱাৰ সম্ভাৱনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ আগমনক লৈ অধীৰ আগ্ৰহেৰে বাট চাইছে এতিয়া ভক্তগণে সত্ৰৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীক ২০০ কোটি টকা আবণ্টন দিয়াৰ অনুৰোধ জনাইছে ৰাইজে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বৰপেটা সত্ৰৰ চৌপাশত এইপিনে ক্লাব ৰাইজিঙৰ উদ্যোগত অনুষ্ঠিত হ'ব চহৰৰ মাজত মুকলি হোলীগীত প্ৰতিযোগিতা বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰায় ৭০টাৰ অধিক দলে অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত ইতিমধ্যে হোলীগীতৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে বৰপেটা সত্ৰ বৰপেটাৰ সত্ৰৰ বা বৰপেটাৰ বিভিন্ন প্ৰান্তত এতিয়া এনেধৰণে আবাল বৃদ্ধ বনিতা সকলোৱে এতিয়া হোলীগীত পৰিৱেশন কৰা পৰিলক্ষিত হৈছে হোলীৰ যি উন্মাদনা সেই হোলীৰ উন্মাদনাই বিয়পি পৰিছে সৰ্বত্ৰ সমগ্ৰ বৰপেটাত ভাৰতবৰ্ষৰ বিভিন্ন আনকি আন্তৰ্জাতিক পৰ্যায়তো আজি দৌল মহোৎসৱ যিটো মানে জনপ্ৰিয়তা লাভ কৰিছে যাৰ কাৰণে আমি বৰপেটাবাসী আহ্বান কৰোঁ বৰপেটা সত্ৰৰ তৰফৰ মই বুঢ়া সত্ৰী হিচাপে আহ্বান কৰোঁ যে আহক আমাৰ বৰপেটালৈ আহক বৰপেটাৰ যি হোলী উৎসৱ পৰম্পৰাগতভাৱে আজি ৫০০ বছৰীয়া পুৰণি সেই হোলী উৎসৱ বা ফাকুৱা উৎসৱ বা দৌল মহোৎসৱৰ লগত আপোনালোকে একত্ৰিত হওক আমি একেলগে আনন্দ কৰোঁ একেলগে আমি হোলী গাওঁ অৰ্থাৎ এই উৎসৱৰ মাজেৰে আমি সমগ্ৰ জাতিটোৰ লগতে সমগ্ৰ ভাৰতবাসী বা বাকী যাতে আমি একত্ৰিত হৈ কৃষ্ণৰ দৌল মহোৎসৱ উদযাপন কৰিব তাকে কামনা কৰিছোঁ আৰু সকলোকে আহ্বান জনাইছে আহক বৰপেটালৈ আহক আমি আপোনালোকৰ কাৰণে অপেক্ষা কৰি আছোঁ আচলতে মাঘ বিহুৰ পিছতে বৰপেটাবাসীৰ তাত হয় একেবাৰে হয় মানে মাঘ বিহু মেজিৰ জুই পুৱাওঁতেও ক'ব যে এতিয়া দৌল আহিল মাঘ বিহু শেষ হ'বলৈ নাপায় যে প্ৰতিজন বৰপেটাৰ আবাল বৃদ্ধ বনিতাৰ শিশুৰ পৰা বৃদ্ধলৈকে প্ৰতিজনৰ হৃদয় স্পন্দিত হয় বৰপেটাৰ হোলী উৎসৱ আমাৰ হোলী আহিল আমাৰ দৌল আহিল আমাৰ বৰপেটা ভাষাতো দেউল বুলি কয় দেউল আহিল আৰু দেউললৈ বেছি দিন নাই গতিকে আঙুলিৰ মূৰত গণি থাকে দেউল কোনদিনা আহিব গতিকে এই যিটো মানে মানুহৰ হৃদয়ৰ পৰা ওলাব